নমস্কাৰ সকলোকে। আজি ৰাতিপুৱা সাজৰ কাৰণে হ'লে হ'ব বা দুপৰীয়া সাজৰ কাৰণে হ'ব। সেইকাৰণে কি কৰিছোঁ, শাকৰ আমাৰ ঘৰৰ ওচৰতে পাছফালে যিটো শাকৰ বাৰী আছে তাৰ কাৰণে আমি শাক তুলিব লৈছোঁ। মোৰ ড্ৰেছ দেখি কোনো ইগন'ৰ নকৰিব, কাৰণ ঘৰত থাকে আমি এনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিয়ে থাকোঁ। আৰু মোৰ কেমেৰামেনজন আছে, মোৰ ল'ৰা কেমেৰা থৈ দিব নোখোজে, আগতে কেমেৰা থৈ দিব টান, বা মোবাইল থৈ দিব টান পায়। তথাপিও আজি স্কুল বন্ধ আছিলে, তাৰ কাৰণে তাক ক'লোঁ ঠিক আছে তুমি অলপ সময়ৰ কাৰণে মই কেমেৰাটো থৈ দিয়া, তাৰপিছত তুমি চাবা। তেতিয়া ক'লে ঠিক আছে মই অলপ সময়ৰ কাৰণে তোমাক কেমেৰাটো থৈ দিম দেই। আৰু মোৰ লগতে আছে মোৰ মা আছিলে, আমি দুইজনে শাক তুলিব লৈছোঁ। তাৰ নহৰু আছে, ৰঙা ফুটাবিলাক তেনেকৈ লহপহ বাঢ়িব লৈছোঁ চোৱাচোন। আৰু লফা শাকবিলাক আছে, কিন্তু লফা শাকবিলাক এতিয়া মৰিছে, কাৰণ ফাগুন মাহ পৰে। বতৰৰ শাকটো বতৰত মৰিবই বা পোৱা নাযায়। এতিয়া লফা শাক আৰু অকণ নমৰিব। তাৰপিছত মই তাত ওচৰত থকা থুনথুনিবিলাকে তুলিব লৈছোঁ। সেইবিলাকো লহপহকৈ বাঢ়িব লৈছে, কাৰণ পানী দি থকা যায় ন, সেইকাৰণে কি কৰিছে লহপহকৈ বাঢ়িব লৈছে। তাত গোবৰ শাকতো ধুনীয়াকৈ লফা শাক হৈছে। আৰু এইখিনি আমাৰ একটো পুলি প্ৰায় হং অৱস্থা থুনথুনি শাক এয়া হ'ল প্ৰায়। আজি